আজি আমি বাহিৰত থাকোঁ, বহুত মানুহ বহুত ষ্টেটত থাকে, আজি না আমি নমাজ পঢ়া, না হালাল না হাৰাম বুজা আমি সক্ষম নহ'লোঁ হয়। গতিকে মই উস্তাদসকলক মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আজি আমাক এই সমাজত এটা ভাল আল্লাহ নমাজ ৰোজা পঢ়াৰ এটা আপোনালোকে আমাক ব্যৱস্থা কৰি দিছে। ধন্যবাদ আপোনালোকৰ আলিম উলামা আমাৰ উস্তাদসকলক। আৰু এই বস্তুটো মাদ্ৰাছাত তেওঁলোকে শিকিব পৰা হৈছে, কিমান তেওঁলোকৰ নচিব ভাল আপোনালোকে কওক। আজি মই লাউচত থাকোঁ, দুখন মছজিদ, নমাজ পঢ়াৰ কোনো ঠাই নাই, হাৰাম হালালৰ কোনো পৰিচয় নাই, কিন্তু এই মক্তবত দুই এষাৰ পঢ়াৰ কাৰণে আজি হালাল হাৰাম মই বুজি পাইছোঁ। মই ক'ব বিচাৰিছোঁ আপোনালোকক, দিন আৰু দুনিয়া, দিন যদি আমাৰ আলিম উলামাসকলে আমাৰ ল'ৰা ছোৱালীক যদি দিন নিদিয়ে, নমাজ নাথাকে ঘৰত, ৰোজা নাথাকে,